মেৰাপানীত সংঘটিত হৈছে এটা ভয়ংকৰ গাৰ নোম হিয়ৰি উঠা ঘটনা। এইবাৰ নাবালিকা কিশোৰীক উপৰ্যুপৰি ধৰ্ষণ কৰিলে বিবাহিত লম্পটে। ধৃত লম্পটটোক ৰাইজে খেদি খেদি কৰায়ত্ব কৰিলে। মেৰাপানীত সংঘটিত হৈছে এক জঘন্য ঘটনা। 11 বছৰীয়া নাবালিকা কিশোৰীক ধৰ্ষণৰ অভিযোগ এটা বিবাহিত লম্পটৰ বিৰুদ্ধে। স্থানীয় ৰাইজৰ সহযোগত মেৰাপানীৰ আৰক্ষীয়ে খেদি খেদি আটক কৰিলে আচুৰ্য প্ৰতিম বৰা নামৰ ধৃত লম্পটটোক। আচুৰ্য প্ৰতিম বৰা নামৰ এজন পাখণ্ডই ধৰ্ষণ কৰিলে। এদিন নহয় বহুতকেইদিন কৰিলে। তাৰপিছত তাই বায়েকক কম বুলি ক'লে কি তাৰমানে তাৰ মানে কলত সি ক'লে কি নকবি তোক মাৰিম আৰু কি কয় বাৰ লগত মোৰ কাজিয়া হ'ব বুলি ক'লে। তাৰপৰা এতিয়া আমি মানে এনেকুৱা হ'ল তাই মেডিকেল কৰাই কোৰ্টত ৰেজিষ্টাৰ হৈ গ'ল কেছ। তাৰপৰা তাক ধৰিব পৰা নাছিলে। সি মানে ঘৈণীয়েক আৰু ল'ৰাৰ লগত নাথাকি সি আকৌ মানে বেলেগ এগৰাকী মহিলাৰ লগত আছিলে ভাড়াঘৰত। ঘৰতো তাৰমানে ঘৈণীয়েকক তাৰমানে এনেকুৱা অত্যাচাৰ কৰিলে, মুখত কাপোৰে সোপা দি ডিঙি চেপা দি ঘৈণীয়েকক মাৰি পেলাবলৈ লৈছিলে। তাৰ পৰা কুকাৰে মূৰত মাৰি কেইমিনিটমান চেঞ্চ নাইকিয়াকৈ মানুহগৰাকীক পেলাই থৈছিলে। তেনেকুৱা কৰিলে। তাৰপৰা ঘৰৰ পৰা গোটেই পাত চাত ছিঙি সি বাগান অকণমান আছে হেৰি কৰে। শলাগ নিশ্চয় ল'ব লাগিব। তেখেতসকলেও যথেষ্ট কষ্ট হৈছে। ঘৰলৈ গ'ল, আমি চাই আছিলোঁ। সি ঘৰলৈ আহিলে আমি ছাৰসকললৈ ফোন কৰিম। তেখেতসকল গ'ল ঘৰত, তাৰমানে বাগানৰ মাজে মাজে সি পলাই দিলে। ছাৰসকলে বহুত খেদিলে, নেপালে। তাৰ পৰা আমি আংশিকভাৱে ইজন সিজনৰ মুখত আমি খবৰ ল'লোঁ ক'ত আছে। তাৰপৰা সি 10 মাইল খুটি ভাড়াঘৰত আছিলে বেলেগ এগৰাকী মহিলাৰ লগত। সেই মহিলাগৰাকীও মানে ইয়াৰ সৈতে 5 নম্বৰ হৈছে। তাইও মানে কৰায়ত্ব কৰিলে। হয়, আমি মানে ঘেৰাও কৰি আছিলোঁগৈ। তাৰ পৰা ছাৰসকললৈ ফোন কৰিলোঁ। তেখেতলোক গলত যেনিবা তেখেতলোকে এৰেষ্ট কৰিলে। এতিয়া আপোনালোকে কি যাব মুখ্যমন্ত্ৰী কিবা আহ্বান জনাব? হয়, আমি